নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকলে APSC গ্ৰেড 4 আসাম পুলিচ ADRE 3.0ৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ। হয়তো আপোনালোকে থাম্বনেইলখনত দেখিছে প্ৰশ্নবোৰ সহজ কিন্তু আপোনালোকক প্ৰশ্নবোৰ সহজৰ পৰা আমি টানলৈ লৈ যাম। আপোনালোকে চিন্তা কৰিবলৈ প্ৰয়োজন নাই, যিহেতু আপোনালোকৰ অতি সোনকালে পাবহি APSC গ্ৰেড 4। সেয়ে আপোনালোকে যিমান পাৰে প্ৰিপেৰেশ্যন আৰম্ভ কৰিবলৈ লাগে। সেয়ে আজি ভিডিঅ'টো প্ৰশ্নকেইটা কি আছে আমি আলোচনা কৰোঁ আহক। আজি প্ৰথম কুৱেশ্যনটো হৈছে নামঘোষা ৰচনা কৰিছিল। অপশ্যন এ শংকৰদেৱ, অপশ্যন বি মাধৱদেৱ, অপশ্যন চি ৰাম সৰস্বতী, অপশ্যন ডি মাধৱ কন্দলী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি মাধৱদেৱ। আকৌ 2 নম্বৰ কুৱেশ্যনটো হৈছে বিহগী কবি নামেৰে পৰিচিত আছিল। অপশ্যন এ সৈয়দ আব্দুল মালিক, অপশ্যন বি ৰঘুনাথ চৌধুৰী, অপশ্যন চি নীলমণি ফুকন, অপশ্যন ডি নলিনীবালা দেৱী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি ৰঘুনাথ চৌধুৰী। কিছুমান ৱৰ্ড ইয়াত টাইপিং কৰোঁতে ভুল হৈছে, আপোনালোকে শুধৰাই ল'ব। আকৌ 3 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ মূল নাম আছিল আসাম লিটাৰেচি ছ'চাইটি, অপশ্যন বি আছামিজ লিটাৰেচি ছ'চাইটি, অপশ্যন চি আসাম সাহিত্য সভা, অপশ্যন ডি আছামিজ সাহিত্য সভা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি আসাম সাহিত্য সভা। যদি আপোনালোকে চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ স্থাপন কৰা হৈছিল। অপশ্যন এ 1889 চনত, অপশ্যন বি 1899 চনত, অপশ্যন চি 1909 চনত, অপশ্যন ডি 1925 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1925 চনত। আকৌ 5 নম্বৰ কুৱেশ্যনটো হৈছে জোনাকী পত্ৰিকা প্ৰকাশিত হৈছিল। অপশ্যন এ 1889 চনত, অপশ্যন বি 1899 চনত, অপশ্যন চি 1909 চনত, অপশ্যন ডি 1925 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1899 চনত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে নামঘোষা ৰচনা হৈছিল। অপশ্যন এ 1500 চনত, অপশ্যন বি 1520 চনত, অপশ্যন চি 1530 চনত, অপশ্যন ডি 1540 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি 1520 চনত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল। অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা, অপশ্যন বি কালিৰাম মেধি, অপশ্যন চি আনন্দৰাম বৰুৱা, অপশ্যন ডি শৰৎচন্দ্ৰ গোস্বামী। আপোনালোকে হয়তো ডিটো কুৱেশ্যনটো দেখিছে, টাইপিং কৰোঁতে ভুল হৈছে, কিন্তু শৰৎচন্দ্ৰ গোস্বামী হয়। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ পদ্মনাথ গোহাঁই বৰুৱা। টাইপিং কৰোঁতে কিছুমান ভুল হৈছে, ৱৰ্ডবোৰ আপোনালোকে শুধৰাই ল'ব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল। অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী, অপশ্যন বি আনন্দৰাম বৰুৱা, অপশ্যন চি চন্দ্ৰকুমাৰ আগৰৱালা, আকৌ অপশ্যন ডিত শৰৎচন্দ্ৰ গোস্বামী। টাইপিং কৰোঁতে কিছুমান খেলি মেলি হৈছে, আপোনালোকে যাতে শুধৰাই লয়। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ শৰৎচন্দ্ৰ গোস্বামী। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ স্থাপনৰ উদ্দেশ্য আছিল। অপশ্যন এ অসমীয়া সাহিত্যিক উন্নতিৰ, অপশ্যন বি অসমীয়া ভাষাৰ প্ৰচাৰ, অপশ্যন চি অসমীয়া সাংস্কৃতিক সংৰক্ষণ, অপশ্যন ডি সকলো। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে ডি সকলো। আকৌ নেক্সট কুৱেশ্যনটো হৈছে আজি শেষৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক সন্মিলন অনুষ্ঠিত হৈছিল। অপশ্যন এ 1925 চনত, অপশ্যন বি 1926 চনত, অপশ্যন চি 1927 চনত, অপশ্যন ডি 1928 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি
1926 চনত।